আমাৰ ঘৰত যে ইমান পঁইতাচোৰা হৈছে নহয়, মোৰ যে ইমান খং উঠে আৰু ঘিণো লাগে এই সোপাক দেখিলে, জানানে? অঁ, পঁইতাচোৰা হৈছে নেকি? পঁইতাচোৰা একদম দেখিলে ঘিণ লাগে নহয়নে? সঁচাকৈ ঘিণ লাগে দেই দেখিলে। গাটো যে কেনেকুৱা তেলতেলীয়া আৰু এনেকৈ যে বগা টাইলছবিলাকৰ ওপৰত দেখিলে যে মোৰো ঘিণ লাগে জানানে। কিন্তু পঁইতাচোৰা ওলাল কেনেকৈ? তোমালোকৰ ঘৰত আছে নিশ্চয় ক'ৰবাত। নাই যেনিবা, আগতে আমাৰ ঘৰত এটাও পঁইতাচোৰা নাছিলে। এতিয়া ক'ৰ পৰা যে ওলাইছে নহয়, ৰাতি হ'লেই পিট পিটাই ঘূৰি ফুৰা দেখোঁ, বিশেষকৈ পাকঘৰটোত দেই। অঁ, ৰাতিহে পঁইতাচোৰা ওলায়? তুমি জানানে পঁইতাচোৰাৰ কথা কিছুমান? দিনৰ ভাগত কিন্তু তুমি নেদেখা দেই। আৰু তুমি ঠিকেই কৈছা, সাধাৰণতে ইহঁতে ৰাতিহে ওলায় নহয়নে? অঁ, ঠিক কৈছা, একদম ৰাতি ওলাই। বিৰাট ঘিণ লাগে। কেনেকৈ এইবোৰ গুচাব পাৰোঁ যেনিবা ক'বানে? এটা কথা জানানে বুবু, এই যে পঁইতাচোৰাৰ কথা ক'লা তুমি, গুচোৱাৰ কথা ক'লা, পঁইতাচোৰা গুচোৱাটো খুব অসম্ভৱ কথা জানি কথাখিনি তুমি যদি গম পোৱা। আজি মই বাৰু তোমাক পঁইতাচোৰাৰ কিছুমান চমৎকাৰী কথাৰ বিষয়ে ক'ম দেই, তুমি শুনিবানে? কি চমৎকাৰী কথা আছেনো সিহঁতৰ? ঠিক আছে, মোক কোৱাচোন, মই আজি শুনিম। বাৰু, পঁইতাচোৰাৰ কিছুমান চমৎকাৰী কথা তুমি শুনিলে ভালো পাবা আৰু নজনা বহুত কথা জানিব পাৰিবা। সেইকাৰণে মই আজি তোমাক কিছু কথা ক'ম দেই। অঁ, যেনিবা কোৱাচোন, মোৰ শুনিবলৈ বৰ মন গৈছে। ঠিক আছে, শুনা তেন্তে। পঁইতাচোৰা হ'ল বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত বাচি থাকিব পৰা এবিধ প্ৰাণী। ইহঁতৰ শৰীৰৰ আকৃতিটো ঠিক কণীৰ আকৃতিৰ দৰে, দীঘলীয়া আৰু দুডাল দীঘল শুং বা এণ্টেনা থাকে। ইহঁত সৰুও হ'ব পাৰে, ডাঙৰ হ'ব পাৰে, বিভিন্ন প্ৰজাতিত পোৱা যায়। গোটেই বিশ্বতে কম বেছি পৰিমাণে পঁইতাচোৰা পোৱা যায়। তুমি জানানে এই কথাটো? বাপৰে, গোটেই বিশ্বতে? মই নাজানো নহয় চবতে পায় বুলি। অঁ, চবতে আছে এই পঁইতাচোৰা, চব দেশতে আছে। পঁইতাচোৰা শীত আৰু উষ্ণ দুয়োটা পৰিৱেশতে জীয়াই থাকিব পাৰে। ইহঁত এবিধ অমেৰুদণ্ডী আৰু নিশাচৰ প্ৰাণী। ইহঁতৰ শৰীৰ চেপেটা, তেলতেলীয়া, দীৰ্ঘ দুডালকৈ শুং বা এণ্টেনা আছে আৰু ইহঁতৰ 6খনকৈ ঠেং বা ভৰি থাকে দেই। আৰু এটা ডাঙৰ কথা কি জানা? কেনেবাকৈ যদি ইহঁতৰ মূৰটো ছিঙি যায় নহয়, তেতিয়া ইহঁতে এসপ্তাহমান বাচি থাকিব পাৰে। কি? মূৰটো ছিঙি গ'লে এসপ্তাহ বাচি থাকিব পাৰে? বাপৰে, কিয়নো? কাৰণটো কোৱাচোন যেনিবা। অঁ, সঁচাকৈ। কাৰণ ইহঁতৰ এসপ্তাহমান বাচি থাকিব পাৰে এইকাৰণে, কাৰণ সিহঁতৰ শ্বাসক্ৰিয়া আৰু তেজৰ চাপ মূৰটোৰ ওপৰত নিৰ্ভৰ নকৰে। ইহঁতে এন্ধাৰতে চলা ফিৰা কৰি খাদ্যৰ অনুসন্ধান কৰে, বুজিলা? পঁইতাচোৰাই নেখাবলগীয়া খাদ্য নাই বুলিব পাৰি। কি খায়? কাগজ, বহী, চামৰা, মানুহৰ পেলনীয়া খাদ্য সামগ্ৰী, চুলি, লেতেৰা বস্তু, নৰ্দমাৰ গেলা বস্তু ইত্যাদি, এই সকলোবোৰ ইহঁতৰ খাদ্য বুলিব পাৰি। ৰাম, এইবোৰ শুনিলে মোৰ একদম বমি লাগি গৈছে দেই। এইবোৰ খায়নে? অঁ, ইহঁতে মানে চব বস্তুৱে খায়, বুজিছা? চব বস্তু, এনেইতো খোৱা বস্তু, মানুহে পেলনীয়া বস্তু বেলেগ কথা, যি পাইছে তাকেই খাব খোজায়। তাৰপিছত ইহঁতৰ দেহত এবিধ অতি ক্ষতিকাৰক বেক্টেৰিয়া থাকে, যিয়ে মানুহক ডায়েৰিয়া, কলেৰা, টাইফইডৰ দৰে কাৰণ হ'ব পাৰে। পঁইতাচোৰাৰ তেজত ৰঞ্জক পদাৰ্থ নাই, সেয়ে পঁইতাচোৰাৰ তেজ বৰ্ণহীন বুলিব পাৰি। বৰ্ণহীন মানে? হয়, মই কেতিয়াবা এই যে মোৰ এই যে চেণ্ডেলেৰে বা কিবাহেৰে তৎক্ষণাত দেখিলে মাৰি দিওঁ, তেতিয়া পঁইতাচোৰা গাৰ পৰা কিন্তু ৰঙা তেজ মই দেখা নাই দেই, সঁচা কথা। মই কিবা বগা ঠেলঠেলীয়া এসোপাহে ওলোৱা দেখোঁ, নহয়নে? তুমি ঠিকেই কৈছা। কিয় বগা ঠেলঠেলীয়া বুলি ক'লা? কাৰণ সিহঁতৰ তেজত ৰঞ্জক পদাৰ্থ নাই। এই ৰঞ্জক পদাৰ্থৰ কাৰণে ৰংটো ৰঙা দেখি, ৰঙা সেই নায়েই যেতিয়া ক'ৰ পৰা ৰঙা হ'ব, বুজিলা? অঁ, আজিহে জানিলোঁ দেই মই এইটো কথা। আৰু কোৱাচোন যেনিবা, শুনি বৰ মজা লাগিছে। অঁ বুবু,
এটা কথা জানানে, পৃথিৱীত 4,000ৰো অধিক পঁইতাচোৰা যে আছে জানা। পঁইতাচোৰাৰ বিকাশ পৃথিৱীত ডাইনচৰৰ আগতেই হৈছিল। মানুহৰ আঁঠু দুটাহে থাকে, কিন্তু পঁইতাচোৰাৰ আঁঠু কেইটা থাকে জানা? 18টা। কি 18টা? বাপৰে। অঁ, পঁইতাচোৰাৰ ঠেং এখন ভাঙিলেও পাছত সি নিজে নিজে আকৌ গজি উঠে। আৰু এটা কথা জানানে, এটা পঁইতাচোৰাই নিজৰ উশাহ 40 মিনিটলৈ ধৰি ৰাখিব পাৰে। পানী নোখোৱাকৈও ইহঁতে কেইবাদিনৰ ভৰ্তি থাকিব পাৰে। আনকি ইহঁতে কোনো খাদ্যৰ অবিহনে এমাহলৈ জীয়াই থাকিব পাৰে। সেয়ে ইহঁতৰ প্ৰতিৰোধ ক্ষমতা অতি বেছি। এমাহলৈ খোৱা নোখোৱাকে জীয়াই থাকিব পাৰে ইহঁতে। কি সাংঘাতিক বস্তু দেই। অঁ, সেইকাৰণে ইহঁতে ইমান ডাইনচৰৰ আগৰ পৰা, তাৰমানে কিমান পুৰণি বস্তু প্ৰাণী এটা, আৰু কিমান ই চবতে থাকে, চব দেশতে থাকে। আঁচ বা কাঠৰ মাজত ক'ৰবাত সোমাই পেলাই লুকাই হ'লেও থাকিব দিনটো, আকৌ ৰাতি হ'লে ওলাই আহে। যেনিবা দিনৰ ভাগত আমি কিয় পঁইতাচোৰা নেদেখোঁ ক'বানে? বুবু, তুমি একদম ঠিক কথা কৈছা। দিনৰ ভাগত দেখিবা এটাও পঁইতাচোৰা নাই, পাকঘৰতো নাই। কিয় নোলাই? সেইটো এটা কাৰণ আছে কিন্তু দেই। কাৰণ দিনৰ ভাগত ওলোৱা সূৰ্যৰ ৰশ্মি আৰু তাপে ইহঁতৰ শৰীৰৰ যিটো তেলতেলীয়া ভাৱ সেইটো শুকুৱাই নিয়ে বা আৰ্দ্ৰতা আনে। আৰু সেই তেলতেলীয়া শৰীৰটোক যেতিয়া শুকাই পেলাই সিহঁতে সেই ভয়তে সিহঁতে কি কয়, দিনৰ ভাগত নোলায়। সেইকাৰণে দিনত নেদেখোঁ। আৰু কি কাৰণ হ'ব পাৰে কোৱাচোন যেনিবা? অঁ, আৰু কাৰণ আছে। কি কাৰণ জানা? দিনৰ ভাগত ইহঁতৰ চিকাৰী শত্ৰু বহুত। যেনে মানুহতো আছে, মানুহেও মাৰে। মকৰা, জেঠী আৰু মানুহবোৰে কি কৰে, কিছুমানে মাৰে পঁইতাচোৰা নকওঁনে আমি। গতিকে সিহঁতৰ এনেকৈ মৃত্যু হয়। আৰু সেই ভয়তে সিহঁতে দিনৰ ভাগত আত্মৰক্ষাৰ বাবে এই যে কাঠৰ আচবাবৰ চুপত, নলা, পাইপবিলাকত, পাকঘৰৰ চুকে কোণে লুকাই থাকে। বুজিলা? হয় যেনিবা মই এদিন আমাৰ পাকঘৰত পাইপতো দেখা পাইছোঁ কিন্তু দেই। তুমি ঠিকেই কৈছা। অঁ, আৰু এটা খুব আচৰিত কথা কি জানানে? আমি পঁইতাচোৰাক ঘিণ লাগে দেখিলে, লেতেৰা বুলি ভাবোঁ, বীজাণুৰে ভৰ্তি প্ৰাণী বুলি ভাবোঁ, নহয়নে? কিন্তু তথাপিও কিছুমান দেশত, আমাৰ পৃথিৱীত এনেকুৱা কিছুমান দেশ আছে, তাত এই পঁইতাচোৰা কি কৰে, মানে বেলেগ ধৰণে প্ৰটিন সমৃদ্ধ খাদ্য হিচাপে ব্যৱহাৰ কৰে। প্ৰটিন সমৃদ্ধ খাদ্য কোনে খায় পঁইতাচোৰা? একদম সঁচা কথা বুবু। আৰু চাবা, আমি যদিও পঁইতাচোৰাক এটা মানে বিৰাট লেতেৰা বীজাণুযুক্ত প্ৰাণী বুলি ভাবোঁ, পৃথিৱীৰ কিছুমান দেশত, বিশেষকৈ চীন, ভিয়েটনাম, মেক্সিকো, ব্ৰাজিল আৰু এছিয়াৰ কিছুমান দেশত এই পঁইতাচোৰা কি কৰে, প্ৰটিন সমৃদ্ধ খাদ্য হিচাপে ব্যৱহাৰ কৰে। আৰু এই পঁইতাচোৰা ঔষধ, কছমেটিক্সৰ কেঁচামাল হিচাপে আৰু হাঁহ, কুকুৰা, মাছৰ উৎকৃষ্ট খাদ্য হিচাপে ব্যৱহাৰ কৰে। পঁইতাচোৰাৰ গুৰিৰে কি কৰে জানানে? সেই গুৰিৰে চাহ আৰু কফি চীন দেশৰ লোকসকলে ঔষধ হিচাপে ব্যৱহাৰ কৰে। কি ক'লা যেনিবা? এইবোৰ কি মানুহে চাহ বা কফিত মিহলাই খায়? কি আচৰিত কথা। অঁ, একদম সঁচা কথা বুবু। তুমি এটা কথা জানিবা, সেই দেশৰ লোকসকলে সেইকাৰণে পঁইতাচোৰাবোৰক কি কৰে জানা? যাতে সি মানে স্বাস্থ্যকৰ পৰিৱেশত থাকে, লেতেৰা পাইপ চাইপ, লেতেৰা নলা চলাত নাথাকি তেওঁলোকে এনেকুৱাকৈ পঁইতাচোৰাবিলাক মানে এনেকুৱা এটা ভাল পৰিৱেশত ৰাখিব চেষ্টা কৰে, যাতে পঁইতাচোৰাৰ বংশ বৃদ্ধি হয়। আৰু বংশ বৃদ্ধি হোৱাৰ পিছত সেইবোৰ তেওঁলোকে খাদ্যৰ উপযোগী হোৱাকৈ এইবিলাক কৰি তোলে, খাদ্যৰ যাতে উপযোগী হয়। আৰু এতিয়া এইটো এটা ডাঙৰ ব্যৱসায় হৈ গৈছে। তুমি আচৰিত হৈ যাবা দেই বুবু। মই কিন্তু এতিয়াহে গম পালোঁ দেই, এনেকুৱাকৈ পঁইতাচোৰা যে পোহে বোলে ডাঙৰকৈ, মানে সেই স্বাস্থ্যকৰ পৰিৱেশত সেইবোৰ আকৌ খোৱাৰ উপযোগী কৰে। ক'ব নোৱাৰোঁ দেই, কি কৰে এই মানুহবোৰে। একদম
সঁচা কথা বুবু। আৰু সেইকাৰণে সেইবোৰ দেশত পঁইতাচোৰাৰ চাহিদা দিনে দিনে বৃদ্ধি পাইছে আৰু দামো বৃদ্ধি পাইছে। তুমি আজি বহুত কথা শিকিলা নহয়নে? যেনিবা ইমান কথা শিকিলো পঁইতাচোৰাই। ইছ ৰাম, মই নেজানিছিলো এই সোপাই যে এনেকে মানুহে খাইছে। উপায় নাই নহয়নে যেনিবা? হয় বুবু। আমি ঘিণ কৰিলেও বা আমি তাক অপৰিষ্কাৰ হেৰিত দেখোঁ কাৰণে আমাৰ ঘিণ লাগে নহয়। আৰু সেইকাৰণে তেওঁলোকে পৰিষ্কাৰ পৰিৱেশত ৰাখে, যাতে সিহঁতে ভাল খাদ্য পায়, ভাল পৰিৱেশ পায়। তেতিয়াহে সিহঁতে ভালকৈ সিহঁতে কণীবিলাক যে দিব ভাল। এতিয়া ভাল পৰিৱেশত ভাল খাদ্য যেতিয়া খাব, তেতিয়া তৎক্ষণাত সিহঁতৰ অট'মেটিক কি হ'ব, সিহঁতৰ সিহঁতৰ পোৱালিবিলাকৰ ভাল হ'ব, সিহঁতৰ কণীবিলাকৰ ভাল হেৰি দিব, উৎকৃষ্ট, যাক মানুহে খাব পাৰে নহয়নে? গতিকে আজিলৈ মই তোমাক এইখিনি বিষয়ে ক'লোঁ। পিছত আৰু কেতিয়াবা কিবা বিষয়ে ক'ম দেই। যেনিবা তুমি পাছত মই নজনা কথা কিছুমান জনাই দিবা দেই।